নমস্কাৰ ৰাইজসকল। ৰাতিৰ পৰা আমাৰ গাটো বেয়া, কিবা হাতখন বিষাই আছে বোলে। এতিয়া স্কুললৈ গৈছিলোঁ ৰাতিপুৱা, স্কুলৰ পৰা আহিলোঁ। এতিয়া তাকে বোলো ভাতকেইটা দুপৰীয়া খাব, টেবলেট দুটামান আনিবলৈ গ'লোঁ। চাই থাকিবলৈ বেয়া লাগে, মায়ে শুই থাকিলে। জন্ম দিয়া মা তো চাগে মোৰ দৰে সকলোৱে নিজৰ মাক লৈ চিন্তিত হয়, তো আমাৰো চিন্তিত হৈ আছে লাহে লাহে। তো সেইকাৰণে ভাত খাওঁ বোলো, ভাতটো দুপৰীয়া খাবই যিহেতুকে এটা টেবলেট থাকিলে হয়, মেডিচিনখিনি আনিলোঁ। ছোৱালীজনীৰো গা বেয়া, তো গতিকে তাইৰ কাৰণে ORS আনিলোঁ দুটা। তাকে আনিবলৈ গৈছিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আহিছোঁ। এতিয়া ৰাস্তাবোৰ দেখিছে নাই, আমাৰ ৰাস্তাবোৰ এনেকুৱাই আৰু। কিতাপবোৰ চাই থাকিব আপোনালোকে, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ' চালে আমাৰ ভাল লাগে। অন্য ফালেৰে যিহেতুকে নিজৰ কথাবোৰ দাঙি ধৰিব নোৱাৰোঁ বা কাৰো প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ প্ৰকাশ কৰিব পাৰোঁ দিয়কচোন, কিন্তু শুনাৰ কাৰণে শ্ৰোতাও লাগিব। যিহেতুকে শুনাৰ কাৰণে শ্ৰোতা নাথাকে, তো সেইকাৰণে ছ'চিয়েল মিডিয়াত এইটো একাউণ্টটো খুলি লৈছোঁ যে নিজৰ পৰিয়ালৰ দৰে হ'ব যিকেইজন মানুহ থাকে। তো আপোনালোকক সেনেকৈ কওঁ আৰু। তো গতিকে সেয়াই আৰু কথাখিনি। জন্ম দিয়া মাজনীনো ঘৰত যদি বেমাৰী হৈ পৰি থাকে তো ভাল নালাগে। আমাক গালি পাৰক, আমাক ধমক দিয়ক বা খা খবৰ লওক, ভাল লাগে এইবিলাক কৰি থাকিলে। সেইকাৰণে টেবলেটকেইটা আনিলোঁ। যিহেতুকে মা বয়সস্থ, দেউতাও বয়সস্থ, দেউতাৰো গা ভাল নাথাকে, ডায়েবেটিছ। সেয়াই আৰু, সেয়াই দেখালোঁ আৰু কি দেখাম আৰু। সেয়া দলং আহি পালোঁ। এইবিলাক খাল বিল, মাছ মানুহে ধৰি থাকে, এইবিলাক দেখিছে। সৌখন যদি জুম হয়, মোৰ মোবাইলটো বেছি জুমো নহয় কিয় বা। ইয়াতে মাটি কাটি আছে দেই। আৰু লগ পাম অন্য এটা ভিডিঅ'ত।